আমাৰ নতুন গাড়ী আকৌ আহি গ'ল। এইখন হৈছে মাৰুতি চুজুকি ব্ৰিজা আৰু গাড়ীখন অহাৰ লগে লগে মই ধুনীয়াকৈ ধূপ চাকি জ্বলাই আদৰণি জনাই সুন্দৰকৈ এখন গামোচা বান্ধি দিছোঁ। তাৰপিছতে গৈ পালোগৈ কামাখ্যা মাক দৰ্শন কৰিবলৈ। নমস্কাৰ, মই পাপৰি আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মোৰ ভাল, আশা কৰিছোঁ আপোনালোক সকলো ভালে কুশলে আছে। যিসকলে মোক ফেচবুকত চাই আছে তেওঁলোকে মোৰ পেজটো ফ'ল' কৰি দিব আৰু যিসকলে মোক ইউটিউবত চাই আছে তেওঁলোকে মোক চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু সেই কাষত থকা বেল আইকনটো বজাই দিব। তেতিয়াহে মোৰ ধুনীয়া ধুনীয়া নতুন নতুন ভিডিঅ'সমূহৰ ন'টিফিকেশ্যনবোৰ আপোনালোকে পাই থাকিব। আজি চাগে আপোনালোকে থাম্বনেইলটো দেখি ধৰিব পাৰিছে যে আজি ভিডিঅ'টো কিহৰ ওপৰত। হয়, আজি মানে আমি এখন নতুন গাড়ী কিনিলোঁ। এইখন হৈছে মাৰুতি চুজুকি ব্ৰিজা আৰু গাড়ীখন যথেষ্ট আহল বহল ডাঙৰ। গাড়ীখন অনাৰ লগে লগে যিহেতু এইটো নিয়ম, গতিকে মই ধুনীয়াকৈ ধূপ জ্বলাই গাড়ীখন আদৰণি জনালোঁ আৰু সুন্দৰকৈ এখন গামোচা বান্ধি দিলোঁ। আৰু এতিয়া পাৰ্কিঙতে অকণমান ইফালৰ পৰা সিফালে বাবাটোৱে চলাইছে। মানে কথাটো হ'ল এনেকুৱা, আমাৰ আগৰ গাড়ীখন আছে এল্ট'খন আৰু সেইখন মোৰ খুব লাকি আৰু মৰমৰ গাড়ী। যিহেতু প্ৰথম কিনিছোঁ আৰু প্ৰথম বস্তুটো সকলোৰে মৰমৰে দিয়কচোন, সেইকাৰণে মই গাড়ীখন এক্সচেঞ্জো কৰা নাই বা বেচাও নাই। এইখন আমাৰ 2 নম্বৰ গাড়ী, নতুন গাড়ী। আৰু এই গাড়ীখন আনিবলৈ পাপা আৰু বাবাটো গৈছে। মানে ঘৰৰ যিকোনো সিদ্ধান্তই হওক বা যিকোনো নতুন বস্তুৱেই হওক আনিবলৈ পাপা আৰু বাবাটোকে পঠাওঁ। তাৰপিছত গাড়ীখন আহি পোৱাৰ পিছত সকলোখিনি কৰি হ'ল। যিহেতু মা পাপাও আহিছে, মাহীদেউ, গতিকে আমি সকলোৱে মিলি ওচৰতে থকা বজাৰখনলৈ গ'লোঁ। বজাৰখন মানে যোৰাবাটৰ, তাতে মানে আপোনালোকৰ বহুত ধুনীয়া ধুনীয়া বস্তু পোৱা যায়, একদম থলুৱা বস্তু। গতিকে প্ৰথমতে তেওঁলোকক তালৈকে ফুৰাবলৈ নিলোঁ। আৰু এয়া চাওক, আহি পালোঁ ইয়াতে আনাৰস আছে। মা, কঁঠাল সোপা চাওকচোন, কঁঠালগাল দেখি পেলাই খাওঁ খাওঁ লাগিছেনে? মোৰ আকৌ পকা কঁঠালটো ভাল নালাগে দেই, কেঁচাহে ভাল পাওঁ। আপোনালোকে কি ভাল পায় জনাবচোন। তাৰপাছতে এয়া চাওক, বিভিন্ন ধৰণৰ ইয়াতে শাক পাচলি আছে। এটা লেটেকু মানুহজনীয়ে খাবলৈ দিলে, খাইছোঁ, মস্ত টেঙা। আৰু যি নহওক, ইয়াৰ পৰা ঢেকীয়া কিনিলোঁ, কচু কিনিলোঁ, তাৰপিছত বাঁহৰ গাজ কিনিলোঁ। আৰু এই বাঁহৰ গাজটো যে দেখিছে, এইটো নংপুৰ। খাবলৈ কিন্তু বিৰাট টেষ্টি হয় আৰু গেছো নহয়। আৰু কাচকল কিনিলোঁ। মুঠতে গোটেইখিনি লৈ আহি ঘৰ পালোহি। তাৰপিছত ধুমাধুম ৰেডি হৈছোঁ মা কামাখ্যালৈ যাবলৈ। যিহেতু নতুনকৈ গাড়ীখন আনিছোঁ, গাড়ীখনত লৈ মাহঁতক আজি গোটেই দিনটো ফুৰাম বুলি ভাবিছোঁ। লগতে মাকো দৰ্শন কৰাই আহোঁ। যিহেতু মাহঁতো যোৱা নাই, আমি বাৰু আগে পিছে গৈছোঁ, গতিকে আজি মাহঁতক লৈ যাওঁ। মই প্ৰত্যেকবাৰ অম্বুবাচীৰ আগত নহ'লে পিছত এবাৰ হ'লেও মা দৰ্শন কৰিবলৈ যাওঁ, কিন্তু এইবাৰ আগত যাব নোৱাৰিলোঁ কিছু অসুবিধাৰ কাৰণে। আৰু পিছত যাম বুলি ভাবি থাকোঁতে আকৌ গাড়ীখনো যিহেতু আনিলোঁ, সেইকাৰণে একেবাৰতে এক গুলিত 2 চিকাৰ বুলি কয় যে, সেইকাৰণে এয়া গাড়ীতে মাহঁতকো লৈ পেলাই ওলাইছোঁ। আৰু পিছফালে চাওকচোন, গোটেই মখা ঠেলা হেঁচাকৈ বহিছোঁ। ঠেলা হেঁচা নাই হোৱা দেই, এনেইহে কৈছোঁ। মানে পিছফালে বহুত ডাঙৰ এৰিয়া, স্পেচটো ডাঙৰ যে, আমি পাপা, মা, মই, মাহীদেউ পিছফালে বহিছোঁ, বাবাটো ড্ৰাইভাৰ আগফালে। তাৰপিছতে আহি পালোহি এয়া মালিগাঁও ব্ৰিজ। আৰু ব্ৰিজৰ তলৰ খুঁটাকেইটা চাওকচোন, বিৰাট ভাল লাগিল। ইমান ধুনীয়াকৈ চিত্ৰ আঁকি থোৱা আছে, সকলো ধৰণৰ ট্ৰেডিশ্যনেল বা জীৱ জন্তু, মুঠতে বিৰাট ভাল লাগিলে অংকনখিনি দেখি। তাৰপিছতে এয়া মা কামাখ্যা গেটেদি আমি এয়া মাৰ ওচৰলৈ সোমাই আহিলোঁ। সেইদিনা বহুত গৰম আৰু বহুত ৰ'দৰ ভমকত বাহিৰলৈ ওলাবই নোৱাৰি, কিন্তু মাৰ ওচৰলৈ আহিছোঁ যে সিমানটো ফিল হোৱা নাই। গতিকে এয়া চাওক, আহি আছোঁ আৰু এই ৰাস্তাটো কিমান ধুনীয়া, কিমান ওপৰলৈ যে আমি উঠি আহিছোঁ নহয়। ইয়াৰ পৰা কিন্তু তললৈ চালে গুৱাহাটীখন বৰ ধুনীয়া দেখি দেই। আৰু ইয়াৰ ওপৰলৈ উঠি ক্ৰমান্বয়ে আহি আছোঁ। আহি পেলাই আমি এতিয়া মায়া ভিতৰলৈ সোমাম, একদম প্ৰথম গেটত। আৰু ইমান ভিৰ নহয়, আচলতে ইমান ভিৰ হ'ব বুলি ভবাই নাছিলোঁ, কিন্তু অম্বুবাচী গৈছেহে, সেইকাৰণে ভিৰটো কমাই নাই। তাৰপাছতে এয়া কোনোবাই চিনি পাই পেলাই ফটো উঠিলে বাটতে। এয়া ৰ'দৰ ভমকত খোজেই কাঢ়িব পৰা নাই, তথাপিও কেকু জেকুকৈ ওপৰলৈ গৈ আছোঁ।
তাৰপিছতে এয়া চাকি বন্তি জ্বলাবৰ কাৰণে প্ৰসাদ কিবা কিবি লৈ ল'লোঁ। লৈ আকৌ মাজতে মানুহে ৰখাই ফটো উঠিলে আৰু তাৰপিছত আহি পালোহি সেই চাকি বন্তি জ্বলোৱা ঠাইখিনি। মানুহৰ ভিৰত চাকি জ্বলাবই পৰা নাছিলোঁ, তথাপিও সুৰুঙা এটা ওলোৱাই ধুমাধুম চাকি 3 গছি মাৰ নামত জ্বলাই দিলোঁ। সকলোৰে হৈ সেৱা কৰিছোঁ, আমাৰ পৰিয়ালটো হৈ সেৱা কৰিছোঁ। সকলো ভালে থাকক, আমাৰ গাড়ীখন ভালে থাকক, মুঠতে ভগৱানে কৃপা কৰক। তাৰ পৰা এয়া ওলাই আহিলোঁ আৰু ওলাই আহি পেলাই চাওকচোন মস্ত ছাগলীটো, ইটো দেখিছেনে কিমান ডাঙৰ। এয়া চাওক ইমান ভাল লাগে নহয় চাৰিও কাষটো, আৰু ওপৰত যে দেখিছে একে মা কামাখ্যাৰ ওপৰত থকা বোলে। যি নহওক তাত কিন্তু সঁচাকৈ গ'লে ভাগৰ দুখ মানে কষ্ট একোৱেই নালাগে, একদম পাহৰি যোৱা যায়। ইমান যে শান্তি লাগে মনটো। তাৰপিছত এই মানুহগৰাকীক লগ পালোঁ। তেখেতে আকৌ মোক দেখা পাই কথা বতৰা পাতিলে, ফটো তুলিলে, বৰ ভাল লাগিলে। তাৰপিছত তাৰ পৰা ওলাই আহি পালোহি দীপৰ বিল। দীপৰ বিলতে জাকৈ মাৰোঁতে, আৰু সেই বিলখনেই হয় দিয়ক। আৰু ইয়াত এয়া চাওকচোন মাহঁতকো লৈ আহিছোঁ, মানে মাহঁতে যে দেখা নাই, গতিকে আজিৰ দিনটো তেওঁলোকক সকলোবোৰ বস্তু দেখুৱালোঁ আৰু ইয়াতে ফটো চটো মাৰিলোঁ। কিন্তু বিলখন এতিয়া যে পানী বাঢ়িছে চাওকচোন, চব বগা বগা পানী। তাৰপিছত তাৰ পৰা লৰালৰিকৈ আহি ঘৰ পালোহি, মানে আজি ইণ্টাৰভিউ এটাও আছে, সেইকাৰণে ধুমাধুম আহি ঘৰ পালোহি। আৰু এয়া হৈছে মানস দা, তেওঁৰ কিবা চেনেল এটাত বহু দিনৰ পৰা কৈ আছিলে ইণ্টাৰভিউ এটা ল'ম বুলি, কিন্তু মইহে টাইম দিব পৰা নাছিলোঁ। গতিকে আজি সময় মিলিল যদিও বহুত ব্যস্ততাৰ মাজতেই হ'ল যিহেতু, গতিকে তেওঁকো ইণ্টাৰভিউটো দি আজৰি হ'লোঁ। মুঠতে আজি দিনটোৰ কাৰ্যসূচী বহুত দীঘলীয়া, আৰু সকলোবোৰ সামৰি আকৌ ৰাতিলৈ এটা বৃহৎ আয়োজন আছে। গতিকে মানস দাক বিদায় দিলোঁ। তাৰপিছতে এয়া হৈ গ'ল ৰাতিৰ সাজ, মানে এইফালে বৰ্তা আৰু দীপজিৎ দাই বোলে গাড়ী পাৰ্টি খায়, গতিকে পাপা মাহঁতো আছিলে, গতিকে সিহঁতকো নিমন্ত্ৰণ জনাই দিলোঁ ভাত খাবলৈ। সেয়া আমি সকলো মাটিয়ে বালিয়ে বহি এনেকৈয়ে খাওঁ দেই ৰাইজ, বেয়া চেয়া হ'লে নেপাব। এয়া বৰ্তাই কি খালে আচলতে কৈ আছে, আৰু দীপজিৎ দাই শুনি শুনি হাঁহি আছে, মানে বৰ্তাজন বৰ জমনি। আৰু মোৰ প্ৰায় ফটো ভিডিঅ'ত আপোনালোকে বৰ্তাক দেখে, বিৰাট এই বৰ্তাজন মানে দিল খোলা মানুহ। মোক কিন্তু বিৰাট মৰম কৰে, মানে নিজৰ ছোৱালী নিচিনাকৈ ট্ৰিট কৰে, আৰু বাবাটোক নিজৰ ল'ৰাৰ নিচিনাকৈ। গতিকে আমাৰ লগত প্ৰায়ে বৰ্তাক আপোনালোকেও দেখি থাকে বা আমাৰ লগত থাকে। আৰু এয়া হৈছে মাটি দাইলৰ সৈতে ছাগলী তেল, এইটো এটা নতুন ৰেচিপি বনাই খুৱাইছোঁ বৰ্তাক, খাই কিন্তু বিৰাট ভাল লাগিছে। বাৰু যি নহওক আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ, আপোনালোকে যে মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকৈ চাই আছে। আৰু যিসকলে নতুনকৈ মোক চাবলৈ আহিছে সোনকালে ফেচবুক পেজটো ফ'ল' কৰি লওক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, আৰু সেই কাষত থকা বেল আইকনটো বজাই লওক। আৰু আপোনালোকে পৰামৰ্শ দিব মোৰ পৰা কেনেকুৱা ধৰণৰ ভিডিঅ' আশা কৰে। আৰু বাকী কিনো ক'ম, সকলো ভালে থাকক, সুস্থ হৈ থাকক, এই ভগৱানৰ ওচৰত প্ৰাৰ্থনা। গতিকে মোৰ ভিডিঅ'সমূহ আপোনালোকে চাই থাকিব, এনেকৈ মৰম দি থাকিব যেনেকৈ মোক বেহাৰবাৰীত কৰে। বাৰু যি নহওক আজিলৈ আহিছোঁ, আৰু বেলেগ ভিডিঅ'ৰ সৈতে মই পাপৰি আকৌ সোনকালে আপোনালোকৰ ওচৰলৈ আহিম। তেতিয়ালৈকে বাই বাই, চাই থাকিব মোৰ নতুন ভিডিঅ' ব্লগ। এয়াই আছিলে আজিৰ দিনটোৰ কাৰ্যসূচী। আজিলৈ বাই বাই।